এতিয়া বিতং খবৰ আৰক্ষী উপপৰিদৰ্শক নিযুক্তি কেলেংকাৰীত জড়িত দিবন ডেকাক বুধবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰৰ কেইঘণ্টামান পিছতে বিজেপিৰ পৰা নিলম্বন কৰিলে দিবনক ইফালে এছআই নিযুক্তি কেলেংকাৰীত কোনো প্ৰকাৰে বিধায়ক বিমল বৰা জড়িত নহয় বুলি ক্লিন চিট দিলে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দিবন দালাল সদায় প্ৰভাৱশালী দিবনক দালাল আখ্যা দি নিলম্বন কৰিলে বিজেপিয়ে দালাল চালাল মানুহটো প্ৰভাৱশালী হয় এছআই নিযুক্তি কেলেংকাৰীত জড়িত বিজেপিৰ দিবন ডেকাক বুধবাৰে নিশা গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে দিবন ডেকাক গ্ৰেপ্তাৰৰ কেইটামান ঘণ্টাৰ পিছতেই হঠাৎ সংবাদমেল সম্বোধন কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদমেল সম্বোধন কৰি ৰঞ্জিত দাসৰ ঘোষণা প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন দিবন ডেকা দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিল এই কথাষাৰ মই আগতে কৈছিলোঁ গতিকে আজি আমি তেওঁ যিহেতু প্ৰাথমিক সদস্য তেওঁ কোনো দলৰ নেতা নহয় তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ বিজেপিৰ বৰপৰ নেতাৰ লগত ফটো উঠি দালালি কৰিছিল দিবন ডেকাই দিবন ডেকা কোনো মুধা ফুটা বিজেপি নেতা নহয় বুলি কৈ ৰঞ্জিত দাসে ক'লে দালালবোৰ প্ৰভাৱশালী হৈ আমাৰ দৃষ্টিটো প্ৰভাৱশালী নহয় তেওঁ প্ৰভাৱশালী কেনেকৈ হ'ব যদি ৰঞ্জিত দাসৰ লগত তোৰ ফটো থাকিলেহেঁতেন ৰঞ্জিত দাসে যদি তোক স্বাক্ষৰ কৰা দায়িত্ব দিলেহেঁতেন তেতিয়া প্ৰভাৱশালী হ'লহেঁতেন আৰে ভাই দালাল চালাল মানুহটো প্ৰভাৱশালী হয় আনকি হিমন্ত বিশ্ব শৰ্মাই দিবন ডেকাক চিনি নাপাওঁ বুলি কোৱা মন্তব্যৰো চাফাই দিলে ৰঞ্জিত দাসে ক'লে এজন প্ৰাথমিক সদস্যক চিনি নোপোৱাটো কোনো অস্বাভাৱিক কথা নহয় মোৰ কাৰ্যালয়ততো দেখা নাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইকাৰণে পৰহি কৈছে যে মই সেইগৰাকী ব্যক্তিক পৰহিনে কালি ক'লে দিবন ডেকাক আপোনালোকে নেতা পাতি দিলে তেওঁ এগৰাকী সাধাৰণ সদস্য গতিকে সেইকাৰণে মন্ত্ৰীয়ে যি কৈছে ঠিকেই কথা কৈছে কাৰণ তেওঁক দেখা নাই কাৰণ তেওঁ কোনো দলীয় আমিতো এপইণ্টমেণ্ট দিয়া কাগজ আপোনালোকৰ হাতে হাতে আছে যোৱাবাৰৰ যিখন কাৰ্যনিৰ্বাহক হেৰিয়া আছিলে বা বিভিন্ন পদবীত দিয়া আছিলে তাতো আমাৰ স্বাক্ষৰটোতো একো নাই মোৰ স্বাক্ষৰটো একো নাই ইফালে প্ৰশ্নকাকত ফাদিলৰ সৈতে বিধায়ক বিমল বৰা কোনো পধ্যে জড়িত নহয় বুলি কৈ ৰঞ্জিত দাসে ক্লিন চিট দিলে বিধায়ক বিমল বৰা সৎ বিধায়ক চিলেবাছৰ আধাৰত কোচিং চেণ্টাৰ খোলাটো কোনো অপৰাধ হ'ব নোৱাৰে এই বুলি উল্লেখ কৰি লগতে ক'লে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছ আমোলৰ মন্ত্ৰী হৈ থাকোঁতে তেওঁৰ পৰামৰ্শ অনুযায়ী ময়ো কোচিং চেণ্টাৰ খুলিছিলোঁ প্ৰশ্নকাকত ফাদিল হোৱা হ'লে মোকো জগৰীয়া কৰিব নেকি প্ৰশ্ন ৰঞ্জিত দাসৰ অকল যদি কোচিঙক লৈ পেলাই যদি এইটো কথা আছে তেতিয়াহ'লে বিমল বৰা দুখী হ'ব নোৱাৰে কাৰণ কিয় বিমল বৰা এজন সৎ বিধায়ক সকলোৱে জানে সমষ্টিটো জানে আমিও জানো মই নিজে কোচিং চেণ্টাৰ খুলিছিলোঁ 3টা কোচিং চেণ্টাৰ এটা বৰপেটাৰ গণেশলাল চৌধুৰী কলেজ এটা গোবৰ্ধনা জিকিবে কলেজ আৰু এটা সৰভগত খুলিছিলোঁ মই নিজৰ দৰমহা টকাৰ পৰা মই প্ৰায় 2,30,000 টকা খৰচ কৰি অধ্যাপকসকলক শিক্ষকসকলক মাননি দি পেলাই প্ৰায় 450 ল'ৰা ছোৱালীক মই কোচিং কৰাইছোঁ এতিয়া যদি সেই সময়ত যদি সেই কোচিং টকা যদি বাতিল হ'লহেঁতেন তেতিয়া আপোনালোকে মোকো ক'লেহেঁতেন নেকি ৰঞ্জিত দাসৰ দাবী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত দুৰ্নীতি কৰি কোনো হাৰি যাব নোৱাৰিব কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 নৰ্থ ইষ্ট এক ব্ৰেকিং নিউজ ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰে জড়িত আৰু দুজনক আটক কৰিছে নলবাৰী আৰক্ষীয়ে এগৰাকী বিহামপুৰৰ নিতুল বৰ্মন আৰু আনগৰাকী পৰিচয় জানিব পৰা হোৱা নাই নিতুল বৰ্মন এছআই কেলেংকাৰীৰ অন্যতম দালাল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো অতি ঘনিষ্ঠ নিতুল বৰ্মন দুয়োকে নলবাৰী আদালতত হাজিৰ কৰোৱা হৈছে পুনৰ জনাইছোঁ ৰাজ্য কপোৱা এছআই কেলেংকাৰীৰে জড়িত আৰু দুজনক আটক কৰা হৈছে নলবাৰী আৰক্ষীৰ দ্বাৰা এগৰাকী বিহামপুৰৰ নিতুল বৰ্মন আৰু আনগৰাকীৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই নিতুল বৰ্মন এছআই কেলেংকাৰীৰ অন্যতম দালাল মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো অতি ঘনিষ্ঠ নিতুল বৰ্মন দুয়োকে নলবাৰী আদালতত হাজিৰ কৰোৱা হৈছে এছআই কেলেংকাৰীত প্ৰদেশ কংগ্ৰেছৰ মাত মতাৰ অধিকাৰ নাই প্ৰতিবাদত সৰব ৰিপুন বৰাক উভতি ধৰি কৰজি উঠিল বিজেপি নেতা পদ্ম হাজৰিকা লক্ষ্য কোঁৱৰ
APSC কেলেংকাৰীত কলংকিত কংগ্ৰেছক নিজৰ ইতিহাস সুচৰিবলৈ আহ্বান দুই বিজেপি নেতাৰ। এছআই নিযুক্তি কেলেংকাৰীক লৈ চৌদিশে প্ৰতিক্ৰিয়া, সমালোচনাৰ হেলত শাসকীয় মন্ত্ৰী বিধায়কো, বিভিন্ন দল সংগঠনৰ লগতে প্ৰতিবাদমুখৰ কংগ্ৰেছো। মুখ্যমন্ত্ৰীলৈও সন্দেহৰ আঙুলি তুলিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বিজেপি দল ইয়াত জড়িত আছে, মুখ্যমন্ত্ৰী জড়িত আছে আৰু দিবন ডেকাই এই গোটেই কথাবিলাকৰ মধ্যস্থতা কৰিছিল। ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়াৰ পিছতেই ৰিপুণ বৰাক উভতি ধৰিছে বিজেপি নেতাই। পদ্ম হাজৰিকাই ক'লে, আৰক্ষীৰ উপপৰিদৰ্শক কেলেংকাৰীৰ বিষয়ে কথা কোৱাৰ অধিকাৰ ৰিপুণ বৰাৰ নাই। নাই, আমি ৰিপুণ বৰাক যেতিয়া কোৰ্টত এতিয়া কি হ'ল মই নাজানো, মন্ত্ৰী থকা অৱস্থাত দিল্লীত যেতিয়া খেদি ধৰিছিল, তিহাৰ জেলত দিছিল, আমি সেই সময়ত তেওঁ আজি যেনেকৈ বকি আছে, তেওঁ বকি থকা নৈতিক অধিকাৰ আছে জানো বাৰু সেইজন মানুহৰ? অসমৰ ৰাজনৈতিক ইতিহাসত কোনোবা মন্ত্ৰী হৈ থকা অৱস্থাত তিহাৰ জেললৈ যোৱা, নিজৰ চৰকাৰ থকা অৱস্থাত তেনেকুৱা নজিৰ আছে নেকি? ৰিপুণ বৰাক কটাক্ষ বিধায়ক পদ্ম হাজৰিকাৰ। তিহাৰ জেলৰ আলহী হোৱা ৰিপুণ বৰাই নিজৰ ইতিহাস এবাৰ নিজেই লুটিয়াই চাওক। APSCৰ কেলেংকাৰীৰ যোগেদি কংগ্ৰেছ চৰকাৰে দুৰ্নীতিৰ এক ফেক্টৰী বনাইছিল। গতিকে কংগ্ৰেছ দলৰ এনেবোৰ কথা কোৱাৰ নৈতিক অধিকাৰ নাই। আচলতে এনেকুৱা কথা কোৱাৰ নৈতিক অধিকাৰ তেওঁলোকৰ নাই, কাৰণ দুৰ্নীতিৰ ফেক্টৰী বনাইছিল APSC কেলেংকাৰী ৰাকেশ পালক দি তেওঁলোকে নিযুক্তি দিয়া ৬৭গৰাকী বিষয়াক আমি জেলত ৰাখিব লগা, আমাৰ চৰকাৰে জেলত ৰাখিব লগা অৱস্থা হৈছিলে আৰু এতিয়াও তাত চলি আছে। একে সুৰতে সুৰ মিলাই বিজেপি নেতা লক্ষ্য কোঁৱৰেও ক'লে, APSCৰ কেলেংকাৰীৰ কলাদাগ মচিবলৈকে ৰিপুণ বৰাই কৰিছে ইমান লম্ফজম্ফ। তদানীন্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া, আজি মোৰ তেওঁৰ নাম ক'বলৈ মন নাছিল কাৰণ তেখেত অসুস্থ হৈ আছে, তথাপিতো ক'ব লাগিব যে তেখেতে ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে হয় আমি দুৰ্নীতি কৰিছোঁ, কামো কৰিছোঁ। তেওঁলোকৰ মুৰব্বীৰ, চৰকাৰৰ মুৰব্বীৰ এনেকুৱা এটা লজ্জাহীন এটা বক্তব্য আছিল। গতিকে সেই দলৰ সভাপতিয়ে এনে কথা কোৱা কেতিয়াও সমীচীন নহয়। আমি দেখিছিলোঁ সেই সময়ত চাকৰিৰ যি মুকলি বেহা মেলিছিল। আমাৰ এতিয়া সন্দেহ হৈছে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনৰ গাদীত বহিয়েই সেই দুষ্কৃতিকাৰীসকলৰ বাবে কঠোৰ ব্যৱস্থা ল'লে, তেওঁলোকৰ এচাম নিষ্ক্ৰিয় হৈ পৰিলে। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ সহযোগত ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া নিৰ্বাচনলৈ সাজু হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজকে শাৰীৰিকভাৱে সক্ষম ৰাখিবলৈ য'তেই সুবিধা পাইছে শৰীৰ চৰ্চাত ভাগ লৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে ইটোৰ পিছত সিটো দল খোলা সন্দৰ্ভতো মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাই। নতুনকৈ গঠিত হ'ব খোজা আঞ্চলিক শক্তিক এটা ছাতিৰ তলত যুঁজিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। আহি আছে নিৰ্বাচন, সাজু ৰথী মহাৰথী। মন্ত্ৰী হিমন্তৰ কঁকালত টঙালি, হাতত ডাম্বেল। ৰাজনৈতিক কুচকাৱাজ তীব্ৰতৰ হৈ পৰাৰ সময়ত হঠাৎ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ব্যস্ত শাৰীৰিক অনুশীলনত। ধনবল জনবল নেদেখুৱাই মন্ত্ৰী হিমন্তই এইবাৰ বাহুবল দেখুৱাবলৈ সাজু। চতিয়া সমষ্টিৰ চাৰিদুৱাৰত বুধবাৰে এটা শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰে মন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰটো মুকলি কৰি ৰাজ্যক ২১ৰ নিৰ্বাচনত পদ্ম হাজৰিকাক ভোট দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। আজি চতিয়া সমষ্টিত দিনজোৰা কেইবাটাও কাৰ্যসূচীলৈ ইয়ালৈ আহিছোঁ। বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াই চতিয়া সমষ্টিৰ নতুন চাম যুৱকৰ কাৰণে যি এক সুন্দৰ ব্যায়ামগাৰ নিৰ্মাণ কৰি ওলালে, তাক উদ্বোধন কৰিবলৈ পাই মই নিজে ধন্য মানিছোঁ আৰু সুন্দৰ আঁচনিটোৰ বাবে তেখেতক মই ধন্যবাদ জনাইছোঁ। ইফালে ৰাজ্যত পাইকাৰী হাৰত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ। ৰাজনৈতিক দল খোলাটো ভালেই, কিন্তু হিচাপ নোহোৱাকৈ এইদৰে যধে মধে দল খুলি হাঁহিয়াতৰ পাত্ৰ হোৱাৰ সলনি সকলো এটা ছাতিৰ তললৈ আহি যুঁজ দিয়ক। যে গণতন্ত্ৰত মানুহ ৰাজনীতিত অহা ভাল, কিন্তু হিচাপ নোহোৱাকৈ দল খুলি আমাক সকলোকে হাঁহিয়াতৰ পাত্ৰ কৰাৰ বহুত বেছি প্ৰয়োজনো নাই। গতিকে মই আঞ্চলিক দলক অনুৰোধ কৰিম যে আপোনালোক একত্ৰিত হৈ এটা হৈ পেলাই আপোনালোকে দলত আহক, তেতিয়া
আমাৰো ইলেকশ্যন খেলি ভাল লগা হ'ব, নহ'লে কেণ্ডিডেটবিলাকৰ নামেই মনত নাথাকিব। ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতা আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 নৰ্থ ইষ্ট। বাতৰি আগবঢ়াই নিম, কিন্তু এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। 5 দিনৰ ক্ৰাইম ব্ৰাঞ্চৰ জিম্মালৈ প্ৰেৰণ কৰা হ'ল দীপন ডেকাক। অহা 6 অক্টোবৰত পুনৰ CJM আদালতত হাজিৰ কৰোৱা হ'ব SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দীপন ডেকাক। আত্মসমৰ্পণ কৰিবলৈ আহি নিশা পাটাছাৰ কোচিত গ্ৰেপ্তাৰ হৈছিল আৰক্ষীৰ মষ্ট ৱান্টেড পলাতক দীপন ডেকা। বুধবাৰে সন্ধিয়া হঠাৎ ওলাল এটা খবৰ, আত্মসমৰ্পণ কৰিব SI কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড আৰক্ষীৰ মষ্ট ৱান্টেড বিজেপি নেতা দীপন ডেকাই। তাৰপিছত নিশাই দৌৰাদৌৰি। নিশা তেতিয়া 11:45 পাটাছাৰকুছিৰ সমীপত উপস্থিত হ'ল আৰক্ষীৰ দল, আৰু তাৰ পিছতেই আত্মসমৰ্পণ কৰিবলৈ অহা পলাতক বিজেপি নেতা দীপন ডেকাক গ্ৰেপ্তাৰ। পাঠশালাৰ ওচৰত আমি তেখেতক পালোঁ, পাই তেখেতক এৰেষ্ট কৰা হৈছে। তীব্ৰ হেঁচাত পৰি অৱশেষত আত্মসমৰ্পণ কৰিলে দীপন ডেকাই। এইগৰাকী দীপন ডেকাক লৈ বহু ৰহস্যৰ সৃষ্টি হৈছিল। ক'ত থাকিব পাৰে, ক'ত আত্মগোপন কৰি আছিল, তাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু অৱশেষত গুৱাহাটী মহানগৰীৰ পৰা বৰ বেছি কিলোমিটাৰ দূৰত নহয়, নলবাৰী, পাটাছাৰকুছি এইসমূহ স্থানতে যে দীপন ডেকা আছিল সেয়া স্পষ্ট হ'ল। নলবাৰীত দীপন ডেকাৰ এটা ফাৰ্ম হাউচ আছে, তাত 2-3 দিন তেওঁ আছিল। পাটাছাৰকুছিতো আছিল, গাঁৱৰ ঘৰলৈ গৈছিল, গাঁৱৰ ঘৰতো বিভিন্নজনৰ তাত তেওঁ আশ্ৰয় লৈছিল। এটা বিশেষ ৰিজৰ্টত তেওঁ আত্মগোপন কৰা বুলিও খবৰ আহিছে। তাতেই কালি নিশাৰ আহাৰ গ্ৰহণ কৰি অৱশেষত আত্মসমৰ্পণ কৰিলে দীপন ডেকাই। এইগৰাকী দীপন ডেকাৰ ওপৰত জোৰদাৰ গতিত নিশাৰ ভাগতে জেৰা চলে। বিভিন্ন তথ্য আহৰণৰ চেষ্টা কৰা হ'ল দীপন ডেকাৰ পৰা। তেওঁৰ সৈতে কোনে কোনে সহযোগ কৰিছিল এই কুকৰ্মত, কোন সোঁহাত কোন বাওঁহাত তেওঁ, সেই সকলো তথ্য CID, ক্ৰাইম ব্ৰাঞ্চ আৰু আটাইকেইটা বিভাগৰ লোকে জানিবলৈ চেষ্টা কৰিলে। পাঠশালাৰ ওচৰত আমি তেখেতক পালোঁ, পাই তেখেতক এৰেষ্ট কৰা হৈছে। আদালতৰ পৰা আমি তেওঁক পুলিচ কাষ্টডি বিচাৰি আমাৰ ইনভেষ্টিগেশ্যন জাৰি থাকিম। CRPCত আত্মসমৰ্পণ বুলি কোনো কথা নাই, আমি এৰেষ্টে কৰোঁ, গতিকে তেওঁক আমি এৰেষ্ট কৰিছোঁ। প্ৰশ্ন উঠিছে, দীপন ডেকাৰ আত্মসমৰ্পণৰ ঘটনা আকস্মিক নে পূৰ্ব পৰিকল্পিত? বিগত প্ৰায় 10টা দিন ধৰি যিটো খবৰ আমি সম্প্ৰচাৰিত কৰি আহিছোঁ, দীপন ডেকা পলায়ন কৰি আছে দীপন ডেকাই, আৰু অৱশেষত সেই ভাল খবৰটো আহিল যে দীপন ডেকা বৰ্তমান আৰক্ষীৰ জিম্মাত। আজি অসম আৰক্ষী দিৱস, আৰু অসম আৰক্ষী দিৱসৰ দিনাখনে বৰ্তমান মূৰৰ কামোৰণি সৃষ্টি কৰা, অসম আৰক্ষীৰ মূৰৰ কামোৰণি সৃষ্টি কৰা দীপন ডেকা কিন্তু বৰ্তমান পৰপিবিয়ানত আছে। আত্মসমৰ্পণ বুলি কোনো বস্তু নাথাকে আইনত থাকে এৰেষ্ট কৰাৰ কথা। আমি তেওঁক য'ত পাইছিলোঁ তাৰ পৰা আমি তেওঁক এৰেষ্ট কৰোঁ। আৰু কালি নিশা যিহেতু আৰক্ষীৰ জিম্মাত দীপন ডেকা, তাৰ পিছতে আজি পুৱাৰ ভাগত কিদৰে দীপন ডেকাৰ জেৰা অব্যাহত আছে সেই খবৰ আমি দি আহিছোঁ। আৰু শেহতীয়াকৈ জনাব বিচাৰিছোঁ যে 7 দিনৰ আৰক্ষীৰ জিম্মাত বিচৰা দীপন ডেকাক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মাত দিয়া হৈছে। পুনৰ তেওঁক কাহিলীপাৰাত থকা বিশেষ শাখালৈ লৈ অহা হৈছে। SBয়ে পুনৰ 5 দিনৰ বাবে তেওঁক জেৰা চলাব। এইবাৰ মই প্ৰথমতে কওঁ যে কিছু সময় পূৰ্বে ক্ৰাইম ব্ৰাঞ্চৰ এটা দল এতিয়া বিশেষ শাখাত উপস্থিত হৈছেহি। হয়তো তেওঁলোকে ইয়াত জেৰা চলাব দীপন ডেকাক, কেনেধৰণে তেওঁ থেংক ইউ লজৰ লগত জড়িত বা থেংক ইউ লজত যেনেধৰণে তেওঁ কৰিছিল আৰু কোন কোন জড়িত আছে, এই সম্পূৰ্ণ তথ্য ক্ৰাইম ব্ৰাঞ্চৰ দলটোৱে দীপন ডেকাৰ পৰা জানিবলৈ বিচাৰিব। আৰু মোৰ পিছফালে বিশেষ শাখা আছে, এই বিশেষ শাখাৰে 6 ইউনিটৰ যি লকআপ আছে, সেই লকআপত বৰ্তমান দীপন ডেকাক ৰখা হৈছে। আৰু ক্ৰাইম ব্ৰাঞ্চৰ লোকে এতিয়া জেৰা আৰম্ভ কৰিব। তেওঁলোকৰ এটা দল, 2জন উপ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া আহি ইয়াত উপস্থিত হৈছে। আৰু কিন্তু এতিয়ালৈকে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে দীপন ডেকাক ধৰা পেলোৱাৰ পাছত আশা কৰা হৈছিল যে আৰু বহু প্ৰভাৱশালী ব্যক্তিৰ নাম সন্মুখলৈ আহিব আৰু কোন জড়িত হৈ আছে স্পষ্ট হৈ পৰিব। কিন্তু ভবা ধৰণে একো আচলতে এতিয়ালৈকে হোৱা নাই, কাৰণ
5টা দিনত হয়তো তেনে কোনো তথ্য ওলাব পাৰে, কিন্তু কালি ৰাতিৰ পৰা এতিয়ালৈকে তেনে কোনো তথ্য সদৰি কৰা নাই। হয়তো আৰম্ভণিৰে পৰা এই সমগ্ৰ অভিযানৰ যিসমূহ বিসংগতি বা আখোৱা সকলোৱে চকুত পৰিছে, হয়তো এই ক্ষেত্ৰতো থাকিব পাৰে দিবন ডেকাই যদিও স্বীকাৰোক্তি প্ৰদান কৰিছে কোনো প্ৰভাৱশালী ব্যক্তিৰ নাম বা কোনো মন্ত্ৰী আমোলা নেতাৰ নাম যদিও লৈছে, সেয়া কিন্তু এতিয়ালৈকে সংবাদ মাধ্যমৰ আগত সদৰি কৰা নাই যে এই দিবন ডেকাই কেনেধৰণৰ বিস্ফোৰক তথ্য সদৰি কৰিছে। হয় নিশ্চিতভাৱে কোনো এই গোটেই সেইটো ছেটিছফাইড হ'ব পৰা নাই, কাৰণ বহুকেইটা আমি তথ্য দেখিছিলোঁ, বহুকেইটা আমি যি বিগত সময়ত তদন্তৰ ক্ষেত্ৰত দেখিছিলোঁ যে গোটেই আৰক্ষীৰ তদন্তটো দিবন ডেকা আৰু পি কে দত্তৰ ওপৰতেই ন্যস্ত কৰি দিয়া হৈছিল। কিন্তু আন যিসমূহ এংগল আছে, যেনেকৈ আগতে উল্লেখ কৰিছোঁ যে প্ৰশ্ন কাকত কোনে দিছিল, তেওঁলোকক প্ৰশ্ন কাকত তেওঁলোকে ক'ৰ পৰা আহৰণ কৰিছিল, আৰু এই ক্ষেত্ৰত হয়তো এনেকুৱাও হ'ব পাৰে যে কোনোবা উচ্চ পৰ্যায়ৰ বিষয়া হওক, ৰাজনীতিবিদক তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে হয়তো দিবন ডেকাক লুকুৱাই ৰখা হৈছিল আৰু পৰৱৰ্তী সময়ত আত্মসমৰ্পণৰ নাটক কৰা হৈছে। আৰু এইখিনিতে আন দিবন ডেকাৰ এই গ্ৰেপ্তাৰ পিছত কিন্তু আৰু কেইবাটাও গুৰুত্বপূৰ্ণ দিশ ইতিমধ্যে সন্মুখলৈ আহিছে। নলবাৰীৰ পৰা আমাৰ সাংবাদিক ত্ৰিদীপ কলিতাই আমাক দেখুৱাই আছে তিনিটাকৈ স্থান দিবন ডেকাৰ মালিকাধীন এইকেইটা স্থানত কিন্তু আৰক্ষীয়ে দিবন ডেকাক বিচাৰি অভিযান চলোৱা নাছিল। ইয়াৰ অৰ্থ কি? আৰক্ষীয়ে জানি বুজি দিবন ডেকাক গ্ৰেপ্তাৰ কৰা নাছিল নেকি? কাৰণ দিবন ডেকা প্ৰথম অৱস্থাত কোৱা হৈছিল দিল্লীলৈ গৈছে, তাৰপিছত কোৱা হ'ল নেপালত আছে, কিন্তু দিল্লী নেপাল ক'তো তেওঁ নাছিল, তেওঁ নিজ গৃহ চহৰতে আছিল আৰু কালি নিশা গৃহ চহৰতে তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে। আমাৰ হাতত পৰা গোপন খবৰ মতে দিবন ডেকা ৰাজ্যৰ বাহিৰত অথবা অন্য স্থানত নাছিল। এছআই কাণ্ডৰ অন্যতম নায়ক এইগৰাকী দিবন ডেকাই বিগত 10টা দিনে আছিল নেকি নলবাৰীৰ বৰভাগত। এইকাৰণে কৈছোঁ যে নলবাৰীৰ বৰভাগত দিবন ডেকাৰ যিসমূহ সম্পত্তি আছে, যে বাসগৃহ আছে ননৈত, সানেগুচিত ফাৰ্ম হাউচ আছে, সেইসমূহত কিন্তু আৰক্ষীয়ে এদিনলৈকেও তালাচী অভিযান নচলালে। আচলতে এই সমগ্ৰ তদন্ত প্ৰক্ৰিয়া যদিও কোৱা হৈছে CID ক্ৰাইম ব্ৰাঞ্চে পৃথকে পৃথকে কৰিছে, কিন্তু তাৰ পিছতো কিন্তু বহু বিসংগতি আখোৱালৈ লক্ষ্য কৰি প্ৰতিজন অসমবাসী ৰাইজৰ মনত কিন্তু প্ৰশ্ন আছে যে আইনৰ সুৰুঙা লৈ সাৰি যাব নেকি এই দিবন ডেকা? প্ৰশ্ন উত্থাপন হৈছে ৰাজসাক্ষী হৈ দিবন ডেকা সাৰি যাব নেকি? মই সকলো সময়তে কৈ আহিছোঁ, কোনো সাৰি যাব নোৱাৰে। আপোনালোকে পুলিচক সন্দেহ নকৰিব, পুলিচক আন্তৰিকতাৰে নিষ্ঠাৰে নিৰপেক্ষ তদন্ত চলাবলৈ সুযোগ দিয়ক। পুলিচৰ তদন্তৰ প্ৰক্ৰিয়াৰ পৰা কোনো বাচি যাব নোৱাৰে। আৰু যোনে নহওক লাগে, আপুনি কিয় ৰাজনৈতিক কথা কৈছে? হুএভাৰ ইট ইজ, মই ইমান পৰ্যন্তলৈকে কৈছোঁ, হুএভাৰ ইট ইজ নিৰপেক্ষ হৈ আছে আৰু কোনোৱে কাৰোলৈ চোৱা নাই। কোন আপোন কোন পৰ সেইটো কথা নাই। প্ৰসংগ দিবন ডেকাক বিজেপিয়ে চিনি পায় নে নাপায়? এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে যে দিবন ডেকাক যোৱা 6টা বছৰে বিজেপি কাৰ্যালয়ত দেখা নাই, গতিকে তেওঁ দিবন ডেকাক চিনি নাপায়। ঠিক আছে, মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু বিজেপি, গতিকে দিবন ডেকাক চিনি নাপাবও পাৰে। কিন্তু জনা অনুসৰি বা আমাৰ হাতত অহা তথ্য অনুসৰি দিবন ডেকা কিন্তু পুৰণি বিজেপি কৰ্মী, অৰ্থাৎ বিজেপিৰ জন্ম লগ্নৰে পৰা বুলি ক'লেও ভুল নহ'ব। দিবন ডেকা তেতিয়াৰ পৰা সক্ৰিয় বুলি কোৱা হয় অসমত। এতিয়া কথা হৈছে RSSৰ সৈতেও দিবন ডেকা জড়িত। এতিয়া আন এটা বিষয়লৈ আহি পৰা গৈছে যে দিবন ডেকাক বিজেপিয়ে চিনি নাপায়, দিবন ডেকা প্ৰাথমিক সদস্যহে মাথো। প্ৰাথমিক সদস্য পদৰ পৰা দিবন ডেকাক ইতিমধ্যে নিলম্বন কৰা হৈছে, অৰ্থাৎ আজি নিলম্বন কৰা হৈছে। ৰঞ্জিত কুমাৰ দাসে পূৰ্বতেও কৈছে যে দিবন ডেকা এগৰাকী প্ৰাথমিক সদস্যহে হয়, গতিকে দিবন ডেকাৰ বিৰুদ্ধে অভিযান চলিলেও কোনো ধৰণৰ দলৰ ক্ষতি নহয়। মই সভাপতি হোৱাৰ পিছৰ পৰা দিবন ডেকাক কোনো নিযুক্তি দিয়া নাছিলে, এই কথাষাৰ মই আগতে কৈছিলোঁ। গতিকে আজি আমি তেওঁ যিহেতু প্ৰাথমিক সদস্য, তেওঁ কোনো দলৰ নেতা নহয়, তেওঁ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য। গতিকে আমি তেওঁক প্ৰাথমিক সদস্যৰ পদৰ পৰা আমি নিলম্বিত কৰিছোঁ। এতিয়া কথা হৈছে দিবন ডেকাক সঁচাকৈ চিনি নাপায়। যদি দিবন ডেকাৰ কোনো গুৰুত্ব নাই বিজেপিত, তেতিয়াহ'লে দিবন ডেকাই 2011 চনত কিন্তু নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, তেওঁ পৰাজয় হৈছিল।
কিন্তু সক্ৰিয় এক ভূমিকা দিবন ডেকাৰ আছে। এইখিনিতে উল্লেখনীয় দিশটো হ'ল যে যিদিনাখনে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক কৈছিল যে দিবন ডেকাক তেওঁ চিনি নাপায় বা দিবন ডেকাৰ যিহেতু কাৰ্যালয়লৈ আজি 6 বছৰে অহা নাই, কোনেও দেখা নাই, তাৰ পাছতে বহু আলোকচিত্ৰ ভাইৰেল হৈ পৰিছিল। বহু কেইগৰাকী নেতাৰ লগত দিবন ডেকাক দেখিবলৈ পোৱা গ'ল আৰু সেইসমূহ আলোকচিত্ৰ ইতিমধ্যে আপোনালোকেও প্ৰত্যক্ষ কৰিছে যে বিয়াগুম নেতাৰ লগত দিবন ডেকা আছিল। দিবন ডেকাৰ সভা সমিতিত তেওঁ অংশগ্ৰহণ কৰিছিল। গতিকে দিবন ডেকাক কিয় চিনি নাপায় বিজেপিয়ে, সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন। হয় পাপৰি, অতি হাস্যকৰ কথা এয়াই যে যি সময়ত পিকে দত্তৰ ঘৰত দুদিনকৈ অভিযান চলোৱা হৈছিল, দুপৰ নিশালৈকে অভিযান চলোৱা হৈছিল, সেই একে সময়তে দিবন ডেকাৰ বাসগৃহত কিন্তু আৰক্ষীয়ে হওক, CIDয়ে হওক বা ক্ৰাইম ব্ৰাঞ্চে হওক, তেওঁলোকে অভিযান চলোৱা নাছিল। সতীৰ্থ ত্ৰিদীপে অভিযোগ যেনেধৰণে কৰিছে বা তেওঁৰ হাতত যিখিনি তথ্য প্ৰমাণ তেওঁ লাভ কৰিছে যে নলবাৰীতে আত্মগোপন কৰি আছিল দিবন ডেকা, গতিকে তেওঁ যিকেইটা পইণ্ট কৈছে যে কিহৰ বাবে সেই বাসগৃহসমূহত অভিযান চলোৱা নহ'ল আৰু অসম আৰক্ষীৰ তাত এইখিনি ইনপুট নাছিল নেকি বা ক্ৰাইম ব্ৰাঞ্চৰ তাত CIDৰ তাত এইখিনি ইনপুট নাছিল নেকি, তেনে মুঠেই হ'ব নোৱাৰে, ইনপুট আছিল, কিন্তু কিহৰ বাবে অভিযান চলোৱা নাছিল। আৰু এতিয়া যে দিবন ডেকা যে গ্ৰেপ্তাৰ হৈছে, দিবন ডেকাই এতিয়া জেৰা কালত দিবন ডেকাৰ পৰা আৰু কি ন তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষী সক্ষম হ'ব, কাৰণ বাৰে বাৰে কৈ থকা হৈছে যে APSCতকৈও ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে SI পৰীক্ষা কেলেংকাৰীত। গতিকে যেনেধৰণে ৰাকেশ পাল আজি জেলত সোমাই আছে, যেনেধৰণে ইজনৰ পিছত সিজনকৈ ৰাজপত্ৰিত বিষয়া গ্ৰেপ্তাৰ হ'বলগীয়া হৈছিল, তেনেধৰণে ইয়াতো কেৱল পিকে দত্ত আৰু দিবন ডেকাতে সীমিত হৈ পৰিব নেকি, নে ইয়াৰ আঁৰত যি নেতা মন্ত্ৰী ইতিমধ্যে বিৰোধীও আৰম্ভ কৰিছে যে অগপ দলৰ লোক ইয়াত জড়িত আছে, বিজেপি দলৰ লোক ইয়াত জড়িত আছে। গতিকে তেওঁলোকে অভিযোগ কৰা ধৰণে দিবনৰ পিছত এই চেইনডাল আৰক্ষীয়ে বা CIDয়ে বিচাৰি উলিয়াবলৈ সক্ষম হ'ব নে নহ'ব, এই মুহূৰ্তৰ কিন্তু ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। পাপৰি, গ্ৰেপ্তাৰ হ'ল নে আত্মসমৰ্পণ কৰিলে সেয়া এতিয়ালৈকে স্পষ্ট নহয়। হয়তোবা এয়া এক নাটকো হ'ব পাৰে, পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব, কিন্তু আজি আদালতত হাজিৰ কৰোৱা হৈছে। গতিকে সোধা পোছা অব্যাহত থাকিব, তদন্ত অব্যাহত থাকিব আৰু তদন্তৰ অন্তত সকলো কথা পৰিষ্কাৰ হৈ পৰিব। SB কাৰ্যালয়ত জেৰা চলোৱাৰ পিছতেই আদালতত হাজিৰ কৰোৱা হয় দিবন ডেকা। আৰক্ষীয়ে 7 দিনৰ জিম্মাত বিচাৰিছিল যদিও 5 দিনৰ বাবেহে আবেদন মঞ্জুৰ কৰে আদালতে। দিবন ডেকা জালত পৰিল, কিন্তু পলাতক পিকে দত্ত ক'ত আছে? পিকে দত্ত দিবন ডেকাই দিব পাৰিবনে পিকে দত্তৰ সম্ভেদ? দিবন ডেকাই খোলাখুলিকৈ ক'বনে পিকে দত্তৰে থকা গোপন সম্পৰ্কৰ কথা? আৰু কোন কোন নেতা বিষয়াৰ নাম ৰাজহুৱা কৰিব দিবন ডেকাই? বিজু কুমাৰ ডেকা, ঋত্বিক কৌশিক আৰু বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা দশকৰো অধিক কাল সেৱা আগবঢ়াই অৱশেষত অৱসৰ ল'লে ৰেম্ব'য়ে। মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীৰ বিশেষ যোদ্ধা আছিল ৰেম্ব', কিন্তু কোন এই ৰেম্ব'? অৱসৰ ল'লে ৰেম্ব'য়ে। ফুলৰ মালা ফুলম গামোচাৰে বিদায় জনোৱা হ'ল ৰেম্ব'। ৰেল সুৰক্ষা বাহিনীত এটা দশকৰো অধিক কাল সেৱা আগবঢ়ালে ৰেম্ব'য়ে। 11 বছৰ পূৰ্বে দিল্লীত উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছৰে পৰা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীত কৰ্মৰত হৈ আছিল ৰেম্ব'। ৰেল সুৰক্ষা বাহিনীৰ বহু সফল অভিযানৰ অংশ আছিল ৰেম্ব'। স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱসৰ প্ৰাক মুহূৰ্তত মৰিয়নি ৰেল ষ্টেচনত কুটাঘাট ৰোধত ৰেল আৰক্ষীৰ বাবে মূল ভৰসা আছিল ৰেম্ব'। স্মাৰ্ট ৰেম্ব'ৰ সৈতে ৰেল সুৰক্ষা বাহিনীৰ প্ৰতিজন বিষয়া জোৱানৰ গঢ় লৈ উঠিছিল একাত্মতা। ৰেল সুৰক্ষা বাহিনীৰ ডগ স্কোৱাডৰ অন্যতম সদস্য আছিল ৰেম্ব'। বুধবাৰে ৰেম্ব'ক কৰ্মজীৱনৰ পৰা আনুষ্ঠানিকভাৱে বিদায় জনাই মৰিয়নিস্থিত ৰেল সুৰক্ষা বিভাগৰ বিষয়া জোৱানসকলে। ৰেম্ব'য়েও চেলুট মাৰি প্ৰদৰ্শন কৰে সন্মান। ৰেম্ব'ৰ 2 মাহ বয়সৰে পৰা 11 বছৰে লালন পালন কৰা ৰেল সুৰক্ষা বাহিনীৰ জোৱানসকলে বিদায়খনত ৰেম্ব'ৰ কথা কৈ উচুপি উঠে। আৱেগ বিহ্বল এটি মন লৈ ৰেম্ব'য়েও বিদায় ল'লে সুদীৰ্ঘদিন সেৱা আগবঢ়োৱা মৰিয়নিৰ ৰেল সুৰক্ষা বাহিনীৰ কৰ্মস্থলীৰ পৰা। 2 মাহৰ পৰা লগৰ ৰাখি নিজৰ বাচ্চাৰ দৰে কৰিছোঁ। এটা ৰেলৱে সম্পত্তি বুলি নহয়, নিজৰ বাচ্চা নিচিনাতে মৰম চেনেহ কৰিছিলোঁ। 11 বছৰ দিন তাৰ লগত থাকিলোঁ। থাকি মেলি তাৰ পাৰফৰ্মেঞ্চো ভাল আছিলে আৰু বহুত জেগাত মই কম্পিটিশ্যনতো গৈছোঁ। 3-4 গৈছোঁ। বেংগলোৰ গৈছোঁ, আপোনাৰ দিল্লী গৈছোঁ।
তাৰপাছতে কলিকতাও গৈছোঁ, অল ইণ্ডিয়া ডগ কম্পিটিশ্যনতো গৈছোঁ, তাৰ পাৰফৰ্মেঞ্চ বহুত ভাল আছিলে। কৰ্মজীৱনৰ মাজতে সৰ্বভাৰতীয় পৰ্যায়ত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জা ৰেম্বৰ কৰ্মজীৱনৰ অৱসৰৰ পিছত নতুন ঠিকনা যোৰহাটৰ পোহৰ নামৰ বেচৰকাৰী সংস্থাটো। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। লখিমপুৰত সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত ব্যাঘুম কেলেংকাৰী। সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত 2,47,00,000 টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। ছাত্ৰবৃত্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে 50 ঊৰ্ধৰ ব্যক্তিৰ নাম। লখিমপুৰতো সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত বৃহৎ কেলেংকাৰী। জিলাখনৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীসকলক বৃত্তি দিয়াৰ নামত সংঘটিত হ'ল প্ৰায় 2.5 কোটি টকাৰ বৃহৎ কেলেংকাৰী। 50 ঊৰ্ধৰ লোকৰ নামতো ছাত্ৰবৃত্তি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে জিলাখনৰ আমচু সমিতিয়ে। এইটো এটা CSPৰ একাউণ্ট। এই একাউণ্টৰ এই মহিলাগৰাকীৰ বয়স নিশ্চিতভাৱে 45 বা 40 হ'ব লাগিব আৰু ইয়াৰ নামত এই একাউণ্ট নম্বৰত 46 বা 40 এজৰ এই মহিলাগৰাকীৰ নামত 7,500 টকা, হালিমা বেগমৰ নামত 7,000, হালিমা খাতুন 7,500 টকা ইতিমধ্যে ছাত্ৰবৃত্তিৰ ধন মোকলোৱা হৈছে। সংগঠনটোৰ দাবী, ছাত্ৰবৃত্তি কেলেংকাৰীত বিদ্যালয় প্ৰধানৰ লগতে বিদ্যালয় কৰ্তৃপক্ষ, কেইজনমান মানৱ অধিকাৰ কৰ্মী আৰু বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ কেইবাগৰাকীও লোক জড়িত আছে। সন্দেহে বহুকেইটা CSP জড়িত হৈ আছে, কিন্তু মই CSPৰ নাম লৈছোঁ সেইটো CSP যে নগাঁৱত অৱস্থিত এটা CSPৰ গৰাকীয়ে বিগত দিনত কৰি অহা কূটকৌশলবিলাক তেওঁ জানে আৰু সেই কূটকৌশলবিলাক লৈ লখিমপুৰলৈ আহিছিলে আৰু একাংশ মধ্যভোগী ফিটিং কৰি দিছিলে, কাৰণ তেওঁ CSP আছে। গতিকে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ ছাত্ৰবৃত্তিৰ একাউণ্ট নগাঁও CSPত কৰা হৈছে, এইটো সত্য। লখিমপুৰৰ পৰা সঞ্জীৱ লাহন, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ।